বৰপেটা আৰু ধুবুৰীৰ অগপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে বিজেপিৰ মহিলা মৰ্চাই শুকুৰবাৰে নিশা বৰপেটা চহৰত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী বিজলী কলিতা মেধিৰ নেতৃত্বত এক ৰোড শ্ব' বাহিৰ কৰা হয়। এই ৰোড শ্ব'ত ভোটাৰক আকৰ্ষণ কৰিবলৈ নৃত্য গীততো অংশ লয় বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে। প্ৰচাৰৰ বাবে বৰপেটাত উপস্থিত হৈ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস এগৰাকী সুদক্ষ ৰাজনীতিক বুলি অভিহিত কৰে মহিলা মৰ্চাৰ সদস্যসকলে। ধুবুৰীৰ প্ৰাৰ্থী জাভেদ ইছলামেও ভোটাৰ ৰাইজৰ পূৰ্ণ সহযোগ লাভ কৰিব বুলি দাবী কৰে বিজেপিৰ মহিলা কৰ্মীসকলে। শুকুৰবাৰে বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে ধুবুৰী, বিলাসীপাৰা আৰু বৰপেটাত এনেদৰে নাচি বাগি চলালে প্ৰচাৰ অভিযান। খুব আনন্দিত আমি অনুভৱ কৰিছোঁ, কাৰণ যদিও ইয়াত আমাৰ ডাইৰেক্ট আমাৰ দলৰ প্ৰাৰ্থী নাই, আমাৰ অগপৰ কুমাৰ দীপক দাস, কিন্তু কুমাৰ দীপক দাস এগৰাকী এনেকুৱা ব্যক্তি যাক পাই আমি সঁচাকৈ সুখ অনুভৱ কৰিছোঁ। মানে আমাৰ একেলগে সংগঠিত প্ৰাৰ্থী, কাৰণ আমি জানো ইতিমধ্যে আমি উমান পাই থৈছোঁ যে কুমাৰ দীপক দাসৰ এটা প্ৰতিবাদী কণ্ঠ আছে। তেখেত এগৰাকী খুব শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী, তেখেত জাতীয়তাবোধটো আছেই তেখেতৰ। গতিকে আগন্তুক সংসদৰ মজিয়াত যে তেখেতে অসমৰ হৈ এটা খুব বলিষ্ঠ পদক্ষেপ ল'ব, সেইটো আমাৰ দৃঢ় বিশ্বাস। গতিকে কুমাৰ দীপক দাসক আমি এইবাৰ সকলোৱে মিলি এইবাৰ বৰপেটাৰ পৰা আমি তেখেতক দিল্লীলৈ পঠিয়াবই লাগিব। আৰু এনেদৰে যে নিৰ্বাচনী প্ৰচাৰত এইবাৰ প্ৰাধান্য লাভ কৰিছে নৃত্যই। কোনো নেতা মন্ত্ৰী নহয়, এইবাৰ খোদ প্ৰাৰ্থীয়ে নাচি বাগি চলালে নিৰ্বাচনী প্ৰচাৰ। দলে বলে বিহু নাচি ভোটাৰৰ মন জয়ৰ চেষ্টা গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী মামণি শৰ্মাৰ। মহানগৰীৰ পাথৰকুৱেৰীত ভোটাৰৰ চোতালে চোতালে গৈ বিহু নাচি নিৰ্বাচনী প্ৰচাৰ চলালে পূৰ্বাঞ্চল জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে। উল্লেখযোগ্য যে উত্তৰ পূবত প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে পূৰ্বাঞ্চল জনতা পাৰ্টীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা, নাৰী সবলীকৰণক মূল ইছ্যু হিচাপে লৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মহানগৰীৰ এইগৰাকী মহিলা প্ৰাৰ্থী। যে অসমৰ যিটো সমস্যা, আজি কিছুদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে অসমক লৈ যিটো মানে ধৰ্মৰ নামত ৰাজনীতি কৰিছে, ঘৃণা বিয়পাইছে, সেইবোৰ আমাৰ এই দলৰ পৰা মই নিৰ্মূল কৰিম বুলি ভাবিছোঁ অসমবাসী ৰাইজক লৈ। আৰু আমাৰ দলৰ পৰা আমি যিমান ভিতৰুৱা গাঁও আছে, গাঁৱৰ ৰাস্তা পদূলি এতিয়াও উন্নত হোৱা নাই। আমি সেইকাৰণে আমি এই দলৰ পৰা গাঁৱৰ ৰাস্তা পদূলি আমি উন্নত কৰিম। আৰু ইফালে মনৰ অদমনীয় জোচৰ বাবে আজিকালি য'তে ত'তে নৃত্যৰত অৱস্থা দেখা যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। শুকুৰবাৰে উত্তৰ গুৱাহাটীত প্ৰচাৰ চলাবলৈ গৈ নিজৰ শেহতীয়া ৰূপ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, মন্তব্য কৰে। উত্তৰ গুৱাহাটী মধ্যম খণ্ডত অনুষ্ঠিত সভাত শৰ্মাই ভোটাৰক দিয়ে বিশেষ অফাৰ। বিজেপিক ভোট দিলেই লাভ কৰিব 40 টকীয়া চেনি সুলভ মূল্যত 20 টকাত, তেনেদৰে 20 টকীয়া কেৰাচিন তেল লাভ কৰিব 15 টকাত। আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতত এনেদৰে হৰ্ষোল্লাসৰ মাজত সমৰ্থকৰ সৈতে নৃত্য কৰি হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ অন্তৰ্গত নিজৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত চলালে জছিলা হিমন্তই নিৰ্বাচনী প্ৰচাৰ। এইবিলাক হৈছে আমাৰ জোচ এটা হ'ব লাগে না ইলেকশ্যন। নাই, যোৱা 10খনতো আমি 10খনেই পাম, 9খন 100% পাম, এখন আমি পাওঁ নাপাওঁ হিচাপটো মই কৰিব লাগিব। 9খনটো ক্লিয়াৰ হৈ যোৱা ভোটৰ পৰা মই ক'ব পাৰোঁ 10খনৰ 9খন আমি পামেই। আৰু এই মুহূৰ্তত বিজেপিৰ মুখপাত্ৰ তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰিছে। বিজেপিৰ মুখ্য কাৰ্যালয়ত এই সংবাদমেল আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ। অত্যাচাৰ বা উৎপীড়ন হয়, তেওঁলোকে বেলেগ দেশত আহিলে তেওঁলোকক বেলেগ দেশে আশ্ৰয় দিয়াৰ অধিকাৰ পাব। তাৰমানে আজি যদি এই আইনখন পাছ হৈ যায়, তেতিয়াহ'লে অসম বা ভাৰতবৰ্ষত ৰোহিংগিয়াই কোনো আইনী অধিকাৰ পাই যাব যে ৰোহিংগিয়া আহি ইয়াত সোমালেই তেওঁলোকে আশ্ৰয় দিব লাগিব, তেওঁলোকক চিটিজেনশ্বিপ বা আশ্ৰয় দিবই লাগিব, তেওঁলোকক ইয়াত ৰাখিবই লাগিব। যি ৰোহিংগিয়াৰ কথা আপোনালোকৰ সংবাদ মাধ্যম ইণ্ডিয়া টুডেত আল কায়দাৰ লগত সম্পৰ্ক থকা বুলি আপোনালোকৰ সংবাদ মাধ্যমে এটা সময়ত কৈ থৈছে। সেই ৰোহিংগিয়াক আশ্ৰয় দিয়াৰ কাৰণে বা তেনেকুৱা ধৰণৰ আশ্ৰয় দিয়াৰ বাবেই তেওঁলোকে এই আইনখন আনিব বিচাৰিছে। আৰু যোনে অসম বা ভাৰতবৰ্ষখনক আজিৰ জম্মু কাশ্মীৰৰ দৰে সন্ত্ৰাসবাদীৰ ঘাটি বনাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি শংকা আনিছে, সেই দলটোৱে কেৱল বিৰোধিতা কৰাৰ বা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ কিবা অধিকাৰ আছে নেকি? এইখনতো এনেকুৱা এখন ভয়াৱহ আইন, এই আইনখন পাছ হোৱাৰ পিছত ভাৰতবৰ্ষৰ
ওচৰলৈ অহা বা ভাৰতবৰ্ষত উৎপীড়নৰ কাৰণে যিকোনো মানুহে যদি আহে তেওঁলোকক অধিকাৰ দিবই লাগিব, আইনী অধিকাৰ তেওঁলোকে পাব। গতিকে ল অফ এছাইলেম আনা এটা দলে কেৱল বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ ক'ত আছে? গতিকে মই তেখেতসকলক প্ৰশ্ন কৰিছোঁ যে এই ল অফ এছাইলেমৰ জৰিয়তে তেওঁলোকে কি কৰিব বিচাৰিছে? অসমখনক সন্ত্ৰাসবাদীৰ ঘাটি কৰিব বিচাৰিছে নেকি? আল কায়দাৰ ঘাটি কৰিব বিচাৰিছে নেকি? তাৰ উত্তৰ তেখেতসকলে দিয়ক। দ্বিতীয়তে, এইকেইটা দিন আমি দেখিছোঁ যে তেখেতসকলে বিভিন্ন আলোচনা বিলোচনাত বা যি ধৰণে আমাৰ নেতাসকলৰ জনপ্ৰিয়তাত তেখেতসকলৰ শংকিত হৈ যি টিবকা আৰম্ভ কৰিছে। বিশেষকৈ মই দেখিছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই বা ৰিপুণ বৰা ডাঙৰীয়াই আমাৰ নেতাসকলৰ পদযাত্ৰাক লৈ, আমাৰ নেতাৰ ৰাইজৰ লগত সমিল মিলক লৈ বিভিন্ন ধৰণৰ নাচ গানৰ কথাকৈও মানে উপলুঙা কৰা দেখিছে। মই মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক সোঁৱৰাই দিব বিচাৰিছোঁ যে তেখেতে পাহৰি গ'ল নেকি যে সন্দিকৈ কলেজলৈকে গৈ ছোৱালীসকলৰ লগত নাচ নচাটো তেখেতে পাহৰি গ'ল নেকি? আমি তেখেতক এটাই কৈছোঁ যে আমাৰ নেতাই জনতাৰ লগত নাচিছে, জনতাৰ মাজত নাচিছে, মঞ্চত নাচিছে, সাধাৰণ মানুহৰ মাজত যেতিয়া পদযাত্ৰা কৰিছে তেতিয়া নাচিছে। তেওঁতো সন্দিকৈ মহাবিদ্যালয়লৈকে গৈ ছোৱালীসকলৰ লগত নাচা কথাবিলাক পাহৰি গ'ল নেকি? গতিকে এই ধৰণৰ উপলুঙা সহচক কথাবিলাক নকৈ প্ৰকৃত যুক্তিৰ মাজেৰে আহক। তেওঁলোকে ল অফ এছাইলেম আনিছে, উত্তৰ দিয়ক। ল অফ এছাইলেম আনাৰ পিছত তেওঁলোকৰ নৈতিক অধিকাৰ আছে নেকি কেৱল বিৰোধিতা কৰাৰ? আমি কেতিয়াও দুমুখীয়া স্থিতি লোৱা নাই। বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ কেতিয়াও দুমুখীয়া স্থিতি নহয়। গতিকে তেওঁলোকৰ সেই নৈতিক অধিকাৰ নথকা লোকসকলে এই ধৰণৰ ৰাইজক যি ধৰণে প্ৰৰোচিত বা বিভিন্ন ধৰণে ভ্ৰান্ত কথা, খুব টুলুঙা কথাৰে প্ৰচাৰ চলাব বিচাৰিছে, তেওঁলোকক সেই টুলুঙা কথাবিলাক এৰিবলৈ আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ দল আজি এই স্থিতিত আছে যে আমাৰ বিগত 10টা সমষ্টিত আমাৰ নিৰ্বাচন হৈ গ'ল। সেই 10টা সমষ্টিয়ে আমি আৰু আমাৰ মিত্ৰ দলে পাম, আৰু আগৰ যি 4টা সমষ্টি আছে সেই 4টা সমষ্টি আমি আমাৰ আৰু আমাৰ মিত্ৰ দলে দখল কৰাৰ সম্পূৰ্ণ আশা আছে। গতিকে আমি সেই ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে মই কংগ্ৰেছ দলৰ সেই নেতাসকলক প্ৰত্যাহ্বান জনাই এই টুলুঙা যুক্তিবিলাক বাদ দিয়ক। ল অফ এছাইলেমৰ ওপৰত তেওঁলোকৰ যদি কিবা যুক্তি আছে, তথ্য আছে, তাৰ সঠিক কথা তেখেতে ৰাইজক জনাক। তেওঁলোকে ল অফ এছাইলেমৰ জৰিয়তে অসমখনক আল কায়দাৰ ঘাটি বা ৰোহিংগীয়াসকলক আশ্ৰয় দি আল কায়দাৰ ঘাটি কৰিব বিচাৰিছে নেকি? গতিকে মই তেখেতসকলে সেই প্ৰশ্ন এৰিছোঁ, আৰু আপোনালোকৰ মাজৰ পৰা যদি কিবা প্ৰশ্ন আছে তাৰ উত্তৰ দিবলৈ প্ৰস্তুত আছোঁ। পৰৱৰ্তী খবৰ, ৰাইজ চাই চিতি ভোট দিব আৰু বেয়া পালে ভোট নিদিব। এইবাৰ বিহুত নাচনী বিহুৱাতকৈ পলিটিচিয়ানবিলাকে বেছিকৈ নাচিছে। গতিকে অহাবাৰ বিহু পাতিলে পলিটিচিয়ানবিলাকক মাতিব লাগে। ঢেকিয়াজুলিত সংগীত পৰিৱেশন কৰিবলৈ গৈ এইদৰে মন্তব্য আগবঢ়াই হাৰ্টথ্ৰব জুবিন গাৰ্গে। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসন্তুষ্ট জুবিনে সংগীত পৰিৱেশনৰ মাজতে আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক বিজেপিৰ নিৰ্বাচনী গীতটো সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনফালে পৰিৱৰ্তন শব্দটোক লৈও জুবিনে দিলে কেতবোৰ বিশেষ মন্তব্য। উল্লেখযোগ্য যে শুকুৰবাৰে নিশা ঢেকিয়াজুলিৰ কেন্দ্ৰীয় ৰঙালী বিহুত সংগীতানুষ্ঠান পৰিৱেশন কৰি জুবিনে এটাৰ পিছত আনটো গীত গাই আপ্লুত কৰে উপস্থিত দৰ্শকক। ইলেকশন আছে, চলি আছে, ভোট দিব চাইছিল মানে নাচনী বা বিহুৱাতকৈ পলিটিচিয়ানবিলাকে বেছি নাচিছিলে। অহা বছৰ বিহু পাতিলে পলিটিচিয়ানবিলাকে মাতিব পাৰে আছিল নাচিবলৈ। অহা বছৰ বিহু পাতিলে পলিটিচিয়ানবিলাকে